জুবিন গাৰ্গৰ মৃত্যুক লৈ নানা তথ্য। জুবিন গাৰ্গৰ মৃত্যুক লৈ নানা তথ্য ওলাবলৈ লৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে গৰিমাই মানা কৰাৰ বাবেহে নোৱাৰিলো, নহলে দিল্লীতেই সিদ্ধাৰ্থক লগ পাইছিলো, আমি লৈ আহিব পাৰিলোহেঁতেন, কিন্তু গৰিমাই মানা কৰিলে কিয়? বহুত কথা, গতিকে চাই থাকোচোন। আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আমাৰ হিয়াৰ আমঠু জুবিন দা কিমাননো কম, বুকুখন বিষাই আছে, সঁচাকৈ ক'ব নোৱাৰোঁ। নতুন নতুন তথ্য আমাৰ পোহৰলৈ আহি আছে এতিয়া বৰ্তমান সময়ত। যিহেতু মই প্ৰথমতেই কৈছিলোঁ যে বিতৰ্কলৈ নানিব, জুবিন দাই কষ্ট পাব, আত্মাটোৱে কষ্ট পাব তেওঁৰ মৃত্যুক যদি বিতৰ্কলৈ আনে। কিন্তু এতিয়া যিখিনি তথ্য পোহৰলৈ আহিছে আমি সকলোৱে গম পাইছোঁ। গতিকে এতিয়া মনে মনে থকা কোনো কথাই নাথাকে, বা কিয় থাকিব। মানুহ সকলো অনুৰাগী কি কষ্ট কৰিছে জুবিন দা, কিমান আশা, এতিয়ালৈকে কান্দি কাটি মানুহৰ সঁচাকৈ খোৱা একো হোৱা নাই। গতিকে সেই জুবিন দাক কোনোবাই অন্যায় কৰিব, কোনে সহ্য কৰি থাকিব? তাৰ মাজতেই এটা কথা মই ধৰিব পৰা নাই, এই গৰিমা গাৰ্গে কিয় সেয়া অনুৰোধ জনালে সিদ্ধাৰ্থক আপোনালোকে অন্তিম কাৰ্যত থাকিবলৈ দিয়ক, সিদ্ধাৰ্থ নহ'লে অমুক হ'ব তমুক হ'ব। কিয় ক'লে মেনেজাৰজনৰ ছাপৰ্টত সেই নিজৰ স্বামীতকৈ বেছি গুৰুত্ব দিলে? স্বামীৰ ইমান ডাঙৰ এটা ঘটনা হৈ যোৱাৰ পাছত, জুবিন গাৰ্গৰ নিচিনা এজন স্বামী হৈ যোৱাৰ পাছত তেওঁ কিয় সিদ্ধাৰ্থৰ হৈ মাত মাতিলে? গতিকে ন তথ্য আহি আছে পোহৰলৈ। এতিয়া আপোনালোকক পঢ়ি শুনাও আহক। আপোনালোকে ইতিমধ্যে দেখিছেই বাৰু। দাদাটো হস্পিটেল গৈ নাপালে, এয়া শেখৰে কৈছে, শেখৰ গোস্বামীয়ে। নাই অ', তাতে নাই দাদা, হস্পিটেল লৈ গৈছিল ৰিপৰ্ট বনাব। শেখৰে কৈছে, জানো সিদ্ধাৰ্থ গৈছিল লগত, সন্দীপ আৰু মোক যাব দিয়া নাছিল। দাদাৰ ফোনটো সিদ্ধাৰ্থই ৰাখিছে। শেখৰে কৈছে, সি জহৰাই তাতো এটিটিউড ফালিব নোৱাৰিলে, সি আহক। এয়া শেখৰে কৈছে সিদ্ধাৰ্থৰ কথা। সন্দীপক নিদিলে, সন্দীপনে খুজিছিল এজ এ ব্ৰাদাৰ, বাট সি নিদিলে। শেখৰে কৈছে, বৌকো কালি বাইটেটো কি দিছে ভালকৈ বুজা নাই, এবাৰ আপোনাৰ নাম নল'লে, সি কাৰোবাক কৈ তৰ্চামাৰ হতুৱাই কোৱাইছে। গতিকে এতিয়া দাদা নাই, যিহেতু তাক দৰকাৰ নাই, মৰি যাওক সি, এনেকৈ কৈছে। মইনো কাৰ আশাত গৈছিলোঁ, বাট দাদাই মৰিও মোক এৰি নিদি গুৱাহাটীলৈ গুচি আহিল একেলগে। 3 কোটি টকাৰ বটলিং কোম্পানী, 15 কোটি টকীয়া হোটেল, দাদাৰো নহ'ল জীৱনত, গাড়ীও ধাৰটো লগাই থৈ গ'ল। সি যি কৰিবলৈ আছিল চব কৰি ল'লে। এয়া শেখৰে কৈছে, সি যি কৰিবলৈ আছিল চব কৰি ল'লে। 80 লাখৰ লোন আছিল, সেইটোকে আজি 1 year ধৰি জয়ন্তদা মই পাতি আছিলোঁ। হোটেল ক'ত খুলিছিলে? ৰয়েল ইউনিভাৰ্চিটিৰ কাষত। তোৰ মতে মই কি কৰিব লাগিছিল? তাৰপিছতে শেখৰে কৈছে, আপুনি পানীত যাব দিব নালাগিছিল, বেলেগ ফাঁকি মাৰি মানুহটোক ডাইভাৰ্ট কৰিব লাগিছিল। তেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থহঁতে প্লেন কৰি ৰেছপঞ্চিবিলিটি লয়, আৰু তেতিয়া তোৰ মোৰ বোৰে কিবা ক'ব পাৰিবিনে? তেতিয়া কৈছে যে সিদ্ধাৰ্থইহে লৈ যোৱাৰ নিচিনা কথাটো কৈছে, যে সিদ্ধাৰ্থই কৈ পেলাই লৈ গৈছে, যে প্লেন কৰি লৈ গৈছে বুলি কৈছে। পাৰিছনে আজিলৈ? তাৰপৰা কৈছে, সি প্লেন কৰিছিল বোলে। এয়া শেখৰে কৈছে, সি প্লেন কৰিছিল। গতিকে তাহাঁত বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট, মোৰতো তাত একো ভেলু নাথাকে, তই চাগে বুজি পাৱ, বহুত কথা আছে, ক'লে এনেকৈ নহ'ব। দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল খাৰঘুলিত, বেংকে দিছিল, বাট কষ্টিং 20 কোটিৰ দাদাক দিছিল 5 কোটিত, যিটো দাদা ল'ব নোৱাৰি কিনিছিল, খং কৰিছিল, কিন্তু হোৱাইট 30 কোটিৰ বেপাৰ কৰিব পাৰে, হোটেল খুলিব পাৰে, তই চাগে জানিছিলি? বংকিম দাই জানে, জয়ন্তদাই জানে, ক'ব সুধিলে, ৰেডিমেড বস্তু পালে অংক নহ'ব। এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব? দাদাৰ ঘৰলৈ আশা আছিল, ডাঙৰ ডাইনিং এখন কিনিম কৈছিল। এইখিনি শেখৰে কৈছে, শেখৰ গোস্বামীয়ে। তেখেতসকলে বুজি পাইছে অনুভৱটো। চলিনত এদিন কৈছিল মানে, কাৰেক্ট, দাদা চাবলৈ যাব পৰা নাই, কি বুলি যাম? দাদাক চাবলৈ যাব পৰা নাই, কি বুলি যাম? মানুহে আপোনাকো ক্ষমা নকৰিব, আমি হেৰুৱাবলৈ পাবলৈ একো নাই, আৰু একো নাজানো, অলপ টাইম ৰখিম, তাত
কি হৈছিল সেইখিনি, কাৰণ এতিয়া ক'লে মোক বেলেগে প্লেচ কৰিব। ইউ আৰ দ্য মেইন এভিডেন্স। সেইটো ক'ম তহঁতৰ ওচৰত, তেতিয়াহে মই শান্তি পাম, কিন্তু এনেকৈ নহয়, তহঁতক লগ পাব লাগিব। কি হৈ গ'ল এবাৰ ভাবকচোন, আমি কাক নাইকিয়া কৰিলোঁ, কি ভাবিবি, একোৱেই নোহোৱা হৈ গ'ল। তই লাষ্ট কেতিয়া পাইছিলি দাদাক কচোন? এতিয়া দাদা নাই, যিহেতু তাক দৰকাৰ নাই। মই মৰি যাওক সি, মইনো কাৰ আশাত গৈছিলোঁ, বাট দাদাই মৰিও মোক এৰি নিদিলে। এইখিনি ক'লোৱে। কি ভাবিবি, একোৱেই নোহোৱা হৈ গ'ল, এইখিনি ক'লোৱে। চব ভাবি চিন্তি প্লেন কৰি ল'ব লাগিছিল, যাতে এটাও সুৰুঙা নাপায়। বি ষ্ট্ৰং, নহ'লে ভেলু নাথাকিব। দাদাই ফেন ক্লাবক বহুত বেছি ভাল পাইছিল আৰু নিজৰ ওচৰত বুলি কৈছিল মোক, বাট কিছুমানে কিন্তু ফেন ক্লাবটো একেবাৰে ভাল পোৱা নাছিল, উপায় নোহোৱাত মাতিছিল। তই চাগে এক্সপিৰিয়েঞ্চ পাইছ। তাৰপিছতে কৈছে লাষ্ট ৰীতা চৌধুৰীৰ প্ৰডাক্টটো কৈ গৈছে, বৌয়ে মোক পৰহি কৈছে। চব জানো, কিছুমানে নহয় মেক্সিমামে। চ' অলপ ৱেইট কৰ, এতিয়া কোন ৰেণ্ডিয়ে দাদাৰ কাৰণে কাম কৰে চাম। নিজৰ লাইফ বনাই ল'লে। দাদা জীয়াই থাকিলে, ভালকৈ থাকিলে হিচাপ সুধিলে হয়। চ' চবেই ভয় খাই আছিল, এতিয়া চব ফ্ৰী হ'ল। এতিয়া 2 দিন ৱেইট কৰ, গেম গম পাবি। দাদা ছিংগাপুৰতে ঢুকাল, বাট দাদা জীয়াই থাকিলেও ইয়াত থাকিলেও ঢুকালে হয়। দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল, কিবা ক'লে কয় বেছি জান নেকি? দাদা পুৰা ফিট, এনেই এনেকৈ থাকে। এইবোৰ নক'ব আপুনি। চ' নকওঁ, মানুহটোৱে একো নাপালে, কিবা ক'লে আকৌ মোৰ পাপ হ'ব বুলি। তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল। দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল, বেংকে দিছিলে। এয়া কৈছোৱে, এইখিনি ক'লোৱে। মে বি একো কথা নকয় ন আজিকালি, তই দেখোন জানই আগৰ দৰে নহয় আজিকালি, চব হাই লেভেল, সুধিবই নোৱাৰি। সুধিলেই কয় মই জানো। চাই ল'ম, আপুনি আপোনাৰ কাম কৰক। দাদাই বিচৰা কাৰণেহে মই আছোঁ, আদাৰৱাইজ কোনোবা দিনাই মোক বাহিৰ কৰিলে হয়। আৰু কি ক'ম তোক, এবাৰো মোক জনোৱা নাছিল, লাষ্ট মমেণ্টত কৈছে আপুনি যাব লাগিব। দাদাই কৈছে চব মনে মনে কৰে। হ'ব, লগ ধৰিম, কিন্তু আপুনি ক'ব লাগিব চব, নহ'লে মই আপোনাক দাদা বুলি যিটো ৰেচপেক্ট কৰোঁ সেইটো নকৰিম। দাদাক আমিয়ে জীয়াই ৰাখিব লাগিব, সেইটো মোৰ একো হাত নাই। ভাই তই বুজি পাৱ নহয়, মোৰ যাবৰ মন নাছিল, ঘৰত প্ৰব্লেম চলি আছিল, দাদাই জোৰ কৰি নিলে। পানীত নামোতে আপুনি মানা কৰিব লাগিছিল, মই নিয়া নাই। দাদাই তাতে মানুহৰ লগত প্লেন কৰিছিল। দাদাৰ ব্ৰাদাৰটো গৈছিল, তাক ফাৰ্ষ্ট টাইম দেখাব নিছিল। মই মানাও কৰিব নোৱাৰোঁ, জোৰো কৰিব নোৱাৰোঁ, গতিকে। বাট আপুনি আৰু সিদ্ধাৰ্থ দায়েতো জানে, দাদাক পানী জুইৰে ৰেষ্ট্ৰিকশ্যন আছিল। এবাৰ যদি ৰিমাইণ্ডাৰ দিলেহেঁতেন, এইটো কথা জানিছিল যে পানী আৰু জুই গুৰিলৈ দাদাক নিব নালাগিছিল, তথাপিতো কিয় নিছিলে এইটো কথা কৈছে। জানো, মই প্লেন হওঁতেই কৈছিলোঁ এইটো প্লেন নালাগে, বহুত টাইম এনে যাব, তাতকৈ আমি মিউজিক দোকানত যাওঁ। গতিকে এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ কথা, ভাইৰেল হৈছে এই কথাখিনি। প্ৰায় এতিয়া দেখিলোঁ ভাবিব নোৱাৰা কিছুমান কথা। ইয়াতো যে গৰিমা গাৰ্গে কাক ছাপোৰ্ট কৰিছে, সিদ্ধাৰ্থক ছাপোৰ্ট কৰিছে, কিয় কৰিছে নাজানো। এতিয়া অকণমান দেৰি আগতে এটা মই শেখৰ গোস্বামীৰ এটা কথাখিনি মই শুনি আহিছোঁ। আমাৰ ইণ্টাৰভিউ এটা মই দেখি আহিছোঁ। তেখেতৰ পৰিস্থিতি দেখি অকণমান বেয়াও লাগিছে বাৰু। যিয়ে নহওক, তেখেতৰ গাত দুখ নাছিলে যেন লাগিছে, লগত লৈ গৈছিলে জুবিন গাৰ্গে। গতিকে কথাখিনি তেওঁৰে এয়া মেছেজ আছিলে, শেখৰ গোস্বামীৰ মেছেজ। আৰু সেইখিনি আৰু এজন কোন আছিলে মই ধৰিব পৰা নাই। সেয়া আৰু কান্দি কান্দি মানুহৰ অৱস্থা বেয়া হৈ গৈছে। কিছুমান মানুহ অনুৰাগী মৰি গৈছে, কোনোবাই পয়জন খাই মৰিছে, কোনোবাই গৰমত কষ্ট কৰি ৰখি থিয় হৈ পেলাই থাকি ৰ'দে বৰষুণে মৰি গৈছে। কিন্তু গৰিমা গাৰ্গে বৰ্তমান সময়ত সিদ্ধাৰ্থক বচোৱাৰ চেষ্টা কৰিছে। যি কাৰণতেই নহওক, সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, সেইটো কোনেও মানি ল'ব নোৱাৰে। গতিকে
বুকু বিষাই যোৱা কিছুমান কথা। এই মেছেজখিনি ভাইৰেল হৈছে অনুপম চক্ৰৱৰ্তী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে। এতিয়া সম্পূৰ্ণখিনি সকলোৱে গম পাইছে, কিন্তু কথাখিনি আচল কথাখিনি ইয়াত ওলাই পৰা নাই। কিন্তু যে এইটো এটা প্লেন আছিলে, কৰোঁ বুলি কৰিছিলে বা এনেকুৱা ধৰণৰ কিবা এটা নিশ্চয়কৈ মানুহে অনুমান কৰিব পাৰিছে। কিয় লৈ গৈছিলে, জুই আৰু পানীৰ কাৰণে তেওঁৰ যিহেতু প্ৰব্লেম আছিলে বুলি জনাৰ পাছত কিয় লৈ গৈছিলে, বহুত কথা আহি পৰিছে। কিনো ক'ম আৰু, ভাষা নাই। গতিকে এতিয়া আৰু মানে যিখিনি ভক্তি আছিলে গৰিমা গাৰ্গৰ প্ৰতি, যিখিনি দয়া আছিলে যে তেওঁক শক্তি দিয়ক ভগৱানে, কিন্তু আচলতে তেওঁৰ শক্তি আছেই ইতিমধ্যে যেন লাগিল। কাৰণ যিহেতু স্বামীৰ ইমান এটা ডাঙৰ মৃত্যু, অকাল মৃত্যু হোৱাৰ পাছত যেতিয়া মেনেজাৰজনক গুৰুত্ব দি তেওঁ হাতযোৰ কৰিলে, সেইটোতে সকলোৱে ধৰিছে আৰু ধৰিবই। গতিকে সেইখিনি আৰু কি ভাবিছে সকলোৱে, কোনো কাকো মানা কৰিব নোৱাৰে। কিন্তু ভালে ভালে আচলতে জুবিনদাৰ অন্তিম কাৰ্যখিনি হৈ যোৱাটো চিন্তা কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ কি হ'বলৈ গৈ আছে আমি নিজে ধৰিব পৰা নাই। যি হ'বলৈ গৈছে ভালখিনি হওক বুলি ভাবিছোঁ আৰু ভগৱানৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ। যিখিনি এতিয়ালৈকে ধৰা পৰিছে সেইখিনিৰ ভিতৰতে যাতে জুবিনদাৰ অন্তিম সৎকাৰ হোৱাৰ আগত যাতে মানুহখিনিয়ে নিজে নিজে স্বীকাৰ কৰক যে ভুল কৰিলে, তাহাঁতি বহুত ডাঙৰ ভুল কৰিলে আৰু এইখিনি কৰাৰ কাৰণে কেতিয়াও সিহঁতি ক্ষমাৰ যোগ্য নহয়। এখন অসমৰ সম্পদ সিহঁতি ধ্বংস কৰিছে আৰু কৈছেই মেছেজত যে পইচা বনোৱা এটা মেচিনৰ নিচিনা ব্যৱহাৰ কৰিছিলে জুবিনদাক। সেইখিনি কথা সকলো আমি ইতিমধ্যে গমেই পাইছোঁ, বেলেগ ধৰণে জানিব লগা নাই। গতিকে কিনো ক'ম, এতিয়া মানে কাৰো ঘৰত, অসমত কাৰো ঘৰত চৌকাত জুই নজ্বলাৰ নিচিনা অৱস্থা হৈছে। অনুৰাগীৰ অৱস্থা কি হৈছে, তাৰ মাজত যেতিয়া গৰিমা গাৰ্গে এনেকুৱা কথা কৈছে য'ত নেকি শুনিবলৈ পালে আৰু মেনেজাৰজনক মেছেজখিনি মই দিয়ে দিছোঁ। যিহেতু পঢ়াত অকণমান অসুবিধা হৈছে, কাৰণ যিহেতু সকলোৱে লিখাবিলাক মেছেজৰ পটককৈ পঢ়িবও নোৱাৰোঁ, ধৰিব নোৱাৰি। গতিকে ইমানখিনি তথ্য এতিয়ালৈকে ওলালেই, যিহেতু জুবিনদা এতিয়ালৈকে শ্মশানলৈ যোৱাই নাই, তাৰ আগতে ইমানখিনি তথ্য বাহিৰ হৈছে আৰু বহুত কিবা কিবি ওলাই থাকিব এতিয়া। গতিকে আপোনালোকে নিজে চাই থাকক আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু নিশ্চয়কৈ আপোনালোকে এই খবৰখিনি ইয়াৰ পাছত কি হয় নিশ্চয়কৈ গম পাই থাকিব আৰু আপোনালোকে মতামত দাঙি ধৰিব আচলতে এইখিনি কি হৈছে, কি হ'ব লাগিছিল। গতিকে আজিলৈ আহোঁ ইমানেই।